ব্ৰেকিংলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই এপলিন আৰু ডাঙৰ খবৰ লৈ আহিছো 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল সাজু হৈছে আৰু সমান্তৰালভাৱে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে কিন্তু তাৰ মাজতে ৰাইজৰ দলৰ ভেটি খহাই শ মুছলমানে আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিজেপিত বিশাল যোগদান কাৰ্যসূচী আয়োজন কৰা হৈছিল আৰু এই বিশাল যোগদান কাৰ্যসূচীতে একেলগে শ মুছলমানে গেৰুৱা বহন বিধিছে এফালে ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰা অব্যাহত আছে আৰু আনহাতে নিৰ্বাচনলৈ দুটা দিন বাকি থকাৰ সময়ত এতিয়া বিজেপিত যোগদান কাৰ্যসূচীও অব্যাহত আছে লৈছো এই মুহূৰ্তত ষ্টাৰ চিমেন ইলেকশ্যন ব্ৰেকিং অখিল গগৈৰ সমষ্টি শিৱসাগৰত ব্যাপক খহনীয়া অখিল গগৈৰ সমষ্টিতে এতিয়া ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে শ লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে শ মুছলমানে একেলগে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত কুশলদুৱাৰীৰ নেতৃত্বত 2 শতাধিক লোকে ৰোজাৰ মাজতে যোগদান কৰিছে বিজেপিত আজি ৰোজাৰ মাজতো তেওঁলোক ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে এতিয়া জনতা নীতি আদৰ্শ বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে বিজেপিৰ সকলো উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ৰোজাৰ মাজতে বিজেপিত যোগদান কৰা সকলো গামোচাৰে আদৰণি দললৈ ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছে বিজেপিৰ দলীয় বস্ত্ৰ বিজেপিৰ প্ৰতীকী দলীয় বস্ত্ৰ আৰু বস্ত্ৰৰে টুপিৰে আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিলৈ এই সকল মুছলমানক আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনী ৰণসিঙা বজাইছে প্ৰতিটো ৰাজনৈতিক দলে আৰু তাৰ মাজতে বিজেপিয়ে বিশাল কাৰ্যসূচী হাতত লৈ এফালে অব্যাহত ৰাখিছে জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাটো দেখিবলৈ পাইছে কিদৰে লাখ লাখ লোক একত্ৰিত হৈছে মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ সকলো ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ জয়গান গাবলৈ ওলাই আহিছে বিগত বৰ্ষসমূহত মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে বা অসম চৰকাৰখনে বিজেপি চৰকাৰখনে যিসমূহ অসমত উন্নয়নমূলক কাম হাতত লৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে মহিলাসকলক স্বাৱলম্বী কৰাৰ সমান্তৰালভাৱে নিযুক্তি প্ৰদান চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান আৰু অন্যান্য যিসমূহ উন্নয়নমূলক কাম সকলো উন্নয়নমূলক কামৰ বাবে বিজেপি চৰকাৰক ধন্যবাদ দি পুনৰ বিজেপি চৰকাৰে বিচাৰি ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে ভাৰতীয় জনতা পাৰ্টিক হিয়া উজাৰি আশীৰ্বাদ দিছে অসমৰ মুখ্যমন্ত্ৰী দুগৰাকীক আৰু তেনে অৱস্থাত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচীও অব্যাহত আছে এফালে কিছু মুহূৰ্তৰ পূৰ্বে ৰাইজৰ দলে সংবাদমেল পাতি মুকলি কৰিলে প্ৰাৰ্থীৰ তালিকা শিৱসাগৰৰ পৰা যে এবাৰ অখিল গগৈ নিৰ্বাচন খেলিব এই সন্দৰ্ভতো ইতিমধ্যে অখিল গগৈ নিজৰ নিশ্চয়তা প্ৰায় প্ৰকাশ কৰিছে সংবাদ মাধ্যমতে গতিকে তেনে অৱস্থাত শিৱসাগৰ সমষ্টিত কিন্তু অখিল গগৈৰ ভেটি কপাই এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক আজিৰ দিনটোত চাওক কিদৰে শ মুছলমানে একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি বিজেপিৰ জয়ধ্বনি দিছে ভাৰত মাতা কি জয়ধ্বনি এনেধৰণে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ আকাশ বঁটা আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টিত জিন্দাবাদ ধ্বনি দিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু নতুনকৈ অহা এইসকল প্ৰতিগৰাকী মুছলমানকে বিজেপিৰ দলীয় বস্ত্ৰ আৰু টুপিৰে দললৈ আদৰণি জনাইছে বিজেপি নেতা কুশলদুৱাৰীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এইসকল মুছলমানে ভাৰতীয় জনতা পাৰ্টিত আজি বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল শ মুছলমানে শিৱসাগৰ সমষ্টিত একেলগে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত কুশলদুৱাৰীৰ নেতৃত্বত 2 শতাধিক লোকে ৰোজাৰ মাজতে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে সকলো জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজে কেৱল মাত্ৰ বিজেপি চৰকাৰে বিচাৰিছে কাৰণ বিগত বছৰ ধৰি যিসমূহ উন্নয়ন তেওঁলোকে দেখা নাছিল বা উন্নয়ন সকলো এই উন্নয়নমুখী কাম কাজ তেওঁলোকৰ বাবে এক প্ৰকাৰ অলিক কল্পনা আছিল তেনে সময়ত কিন্তু বিজেপি চৰকাৰে সকলোৰে সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে চাকৰিৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক ক্ষেত্ৰলৈকে সকলোকে যুৱ প্ৰজন্মক বিশেষভাৱে আগুৱাই নিছে শৈক্ষিক ক্ষেত্ৰত বিশেষভাৱে বিজেপি চৰকাৰে ভূমিকা আগবঢ়াইছে যাৰ বাবে এতিয়া বিজেপি চৰকাৰ প্ৰতিটো কৰ্মৰ প্ৰতি আকৃষ্ট হৈ ওলাই আহিছে এতিয়া সৰ্বসাধাৰণ ৰাইজ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে অন্যান্য সমষ্টিসমূহৰ সমান্তৰালভাৱে শিৱসাগৰত কিন্তু এই বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী ধাৰাবাহিকভাৱে অব্যাহত আছে ধাৰাবাহিকভাৱে প্ৰায় প্ৰতিটো দিনতে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰায় 2-3টাকৈ স্থানত যোগদান কাৰ্যসূচী আয়োজন কৰে আৰু এই যোগদান কাৰ্যসূচীসমূহত প্ৰতিদিনতে বা প্ৰতিটো অনুষ্ঠানতে যোগদান অনুষ্ঠানতে শ লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আজি 2 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে 2 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ জয়ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ যিটো স্থিতি বৰ্তমান অসমত আৰু সেই বিজেপি দলৰ যি স্থিতিয়ে এটা কথা প্ৰমাণ কৰিছে যে অসমত বৰ্তমান কংগ্ৰেছ আৰু বিৰোধী দলৰ যি মিত্ৰতা সেই মিত্ৰতা আজি পৰ্যন্ত হৈ নুঠিলে
আৰু এই মিত্ৰতা নোহোৱাৰ বাবে আৰু বিজেপি দলে দুগুণ উৎসাহেৰে জঁপিয়াই পৰিছে। আজি শিৱসাগৰ ৩ নম্বৰ ৱাৰ্ডৰ এখন সভালৈ মই আহিছিলো, দেখিছো যে ইয়াত অগণন সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোক বিজেপিৰ সভাত আগমন হৈছে। এইটোৱে প্ৰমাণ কৰে যে অন্যান্য অমুছলমানৰ লগতে বৰ্তমান মুছলমান সংখ্যালঘুসকলৰ ৰাইজৰ যি অভূতপূৰ্ব যি সমৰ্থন আজি ৩ নম্বৰ ৱাৰ্ড কমিটিৰ বুথ সবলীকৰণৰ সভাখনত দেখিছো, এইখনত এটা কথাই প্ৰমাণিত কৰিছে যে বৰ্তমান বিজেপি চৰকাৰৰ যি উন্নয়নমূলক আঁচনি তাৰ ক্ষেত্ৰতে নিশ্চয় আকৰ্ষিত হৈ শিৱসাগৰ সমষ্টি শিৱসাগৰ নগৰৰ ১, ২, ৩ এই তিনিটা ৱাৰ্ডৰ আমাৰ যিটো সংযম হল, আমাৰ হাইআলি তিনিআলি, আমাৰ ডেকিব আলি ডাঙৰীয়াৰ বাসগৃহতে ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি এখন সভা হৈছিল। এই প্ৰস্তুতি সভাত আমাৰ আটাইকেইটা ৱাৰ্ডৰ পৰা যথেষ্ট সংখ্যক লোকে আমাৰ লগত সহযোগিতা কৰিছে আৰু নিৰ্বাচনীয় সম্পৰ্কীয় কথা বতৰাবিলাক আমি আলোচনা কৰিছো আৰু ইতিমধ্যে অসমৰ ৰাইজ নিশ্চিত হৈছে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আহিব, অসমত আহিব। গতিকে শিৱসাগৰ সমষ্টিও যাতে এইবাৰ বাদ পৰি নাযায়, উন্নয়নৰ স্বাৰ্থত শিৱসাগৰ সমষ্টি ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকি ইয়াৰ প্ৰাৰ্থীজনক জয়ী কৰাৰ কাৰণে সকলো আজি একত্ৰিত হৈছে আৰু বিশেষভাৱে আজি ভাল দিশ ইয়াতে আমাৰ কেইবাজন উঠি অহা প্ৰজন্মৰ যুৱকে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে।